নমস্কাৰ, পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ভালে আছে। আমি আজি এনেকুৱা এটা বিষয় আমি আলোচনা কৰিম, যিটো বিষয় অতি গুৰুত্বপূৰ্ণ আৰু মানুহৰ জীৱনত এই নিৰ্দিষ্ট বিষয়বস্তুটোৱে যথেষ্ট বাধা বিঘিনি আৰু অশান্তিৰ সৃষ্টি কৰি আহিছে। আমি জ্যোতিষশাস্ত্ৰত বিভিন্ন ধৰণৰ যুগ পাইছোঁ, শুভ আৰু অশুভ বিভিন্ন যুগ। শুভ যুগ বহুত থকাৰ লগে লগে অশুভ যুগৰো যথেষ্ট পৰিমাণৰ অশুভ যুগ আছে, আৰু তাৰে ভিতৰত অন্যতম অশুভ যুগ এটা হৈছে কালসৰ্প যুগ। আজি আমি আলোচনা কৰিম কালসৰ্প যুগৰ বিষয়ে। কালসৰ্প যুগে কি কৰে বা কালসৰ্প যুগক কাক কয়? কালসৰ্প যুগে মানুহৰ জীৱনত কেনেধৰণৰ প্ৰতিক্ৰিয়া কৰে, বা শিক্ষা দীক্ষা, বিয়া বাৰু বা চাকৰি বাকৰি বা কৰ্মসংস্থাপন বা অন্যান্য দিশত কি ধৰণে ই প্ৰতিক্ৰিয়া কৰে, আৰু মানুহৰ জীৱনৰ উন্নতিত কেনেদৰে ই বাধাৰ সৃষ্টি কৰে, আৰু ইয়াক কিদৰে প্ৰতিকাৰ কৰিব পাৰি, ইয়াক নিৰাময় কৰাৰ উপায় কি, এই গোটেই বিষয়ত বিশ্লেষণটো লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। আপোনালোকে ভিডিঅ'টি শেষলৈ চাব, আৰু ভিডিঅ'টি যদি ভাল পায় তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিব, আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেলটোৰ কাৰণে নৱাগত, সেইসকলে প্ৰথমতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ লৈ যোৱাত সুবিধা কৰি দিব। আহক এতিয়া আমি আহিছোঁ ভিডিঅ'টোৰ ভিতৰলৈ। আমি সকলোৱে জানো যে আমাৰ গ্ৰহ 9টা গ্ৰহ, আৰু এই 9টা গ্ৰহ বিভিন্ন সময়ৰ মূৰে মূৰে, অৰ্থাৎ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ই সঞ্চাৰিত হয়, বেলেগ বেলেগ গ্ৰহলৈকে ই গুচি যায়, পৰিৱৰ্তন হয়। একে জেগাতে একে ঠাইতে কেতিয়াও গ্ৰহবোৰ নাথাকে, বিভিন্ন সময়ত বিভিন্ন ধৰণে পৰিভ্ৰমণ কৰে, কেতিয়াবা বক্ৰী হয়, আকৌ কেতিয়াবা নিৰ্দিষ্ট গতিপথতে ই ঘূৰি থাকে। এই ধৰণেই গ্ৰহগণ বা গ্ৰহবিলাকে নিৰ্দিষ্ট ৰাশিৰ 12টা ৰাশিৰ ওপৰেদি পৰিভ্ৰমণ কৰে, আৰু সেই পৰিভ্ৰমণ কৰা বিষয়খিনি বা অৱস্থিতি সম্পৰ্কে মানুহৰ ধন জন ঐশ্বৰ্য বিভূতি জ্ঞান বিজ্ঞান বিয়া বাৰু চাকৰি বাকৰি সম্বন্ধীয় বিষয়খিনি এই গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হয়। এতিয়া কালসৰ্প যুগত কোন গ্ৰহ কেনেকুৱা অৱস্থাত থাকে, আৰু কেনেকুৱা অৱস্থাত থাকিলে কালসৰ্প যুগ বুলি কোৱা হয়, আমি এই সম্বন্ধীয় কথাখিনি ব্যক্ত কৰিব বিচাৰিছোঁ। যে ৰাহু আৰু কেতু, আমি ৰাহু আৰু কেতু অশুভ গ্ৰহ বুলি জানো, আৰু ৰাহু আৰু কেতুৰ যদি জন্মকুষ্ঠিত ৰাহু আৰু কেতুৰ মাজত যদি বাকীবোৰ গ্ৰহ থাকে, অৰ্থাৎ ৰাহু আৰু কেতুৰ মাজত বাকী 7টা গ্ৰহই যদি অৱস্থান গ্ৰহণ কৰে, তেতিয়াহ'লে এই যুগটোক কালসৰ্প যুগ বুলি কোৱা হ'ব। আৰু কালসৰ্প যুগত আচলতে ৰাহু আৰু কেতুৰ মাজত বন্ধনযুক্ত হৈ থাকে বাকীবিলাক গ্ৰহ, আৰু সেইকাৰণেই কোৱা হয় যে কালসৰ্প মানে ৰাহু আৰু কেতুৰ দোষত দোষান্বিত হৈ থকা এটা যুগ। কালসৰ্প যুগে মানুহৰ জীৱনত বিভিন্ন ধৰণৰ বাধা বিঘিনি সৃষ্টি কৰে, অৰ্থাৎ আমি 12টা ৰাশিৰ 12টা স্থান, তন ধন সহজ বন্ধু সুখ, এনেকৈ 12টা স্থানত কোনটো স্থানৰ পৰা কালসৰ্প যুগ আৰম্ভ হৈছে, এই ধৰণৰ কথাখিনিৰ ওপৰত বিচাৰ কৰা হয়। আৰু আমি জানো যে কালসৰ্প যুগ 12টা আছে। এই 12টা কালসৰ্প যুগৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছোঁ। গতিকে কালসৰ্প যুগৰ প্ৰতিকাৰ সম্বন্ধীয় বা কালসৰ্প যুগে কি কৰে, প্ৰতিক্ৰিয়া কি? কালসৰ্প যুগে বিশেষকৈ সকলো কামে আধৰুৱা কৰি ৰাখে, ই পূৰ্ণাংগ হ'বলৈ নিদিয়ে। কিছুমান মানুহৰ এনেধৰণৰ বিষয় হৈ থাকে যে যি কাম কৰিলে সম্পূৰ্ণ হৈ নুঠে, বা সদায় অসমাপ্ত হৈ ৰয় আৰু আধৰুৱা হৈ ৰয়। ঠিক তেনেকৈ ই কালসৰ্প যুগে মানুহৰ উন্নতিত বাধা দিয়ে, বা চাকৰি বাকৰি বিয়া বাৰু সংক্ৰান্ততো কালসৰ্প যুগে বাধা দিয়ে। গতিকে আচলতে বৈদিক ব্যৱস্থা অনুযায়ী বা জ্যোতিষ শাস্ত্ৰৰ নিয়ম অনুযায়ী কালসৰ্প যুগৰ 12 বছৰৰ ভিতৰতেই কালসৰ্প যুগৰ প্ৰতিকাৰ কৰিব লাগে।
আৰু যদি কালসৰ্পযোগৰ কিবা কাৰণত 12 বছৰ পাৰ হৈ যায় তেতিয়াহ'লে ই পূৰ্ণাংগভাৱে নিৰাময় নহ'বও পাৰে। আৰু সেইকাৰণেই কৈছে যে শিশু অৱস্থাতেই 12 বছৰৰ ভিতৰতেই এই কালসৰ্পযোগৰ নিৰাময় বা প্ৰতিকাৰ কৰিব পাৰি। আৰু আমি দেখিছোঁ যে কালসৰ্প যোগ থকা বহু স্বনামধন্য ব্যক্তিসকলে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত নিজৰ নাম দখল কৰিবৰ কাৰণে বা নিজৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সক্ষম হৈছে। এনেকুৱা নহয় যে কালসৰ্প যোগ থাকিলেই জীৱনৰ সমস্ত সময় বা জীৱনৰ সমস্ত বিষয় বা সমস্ত সময় অথলে যাব বা জীৱনত একোৱেই নহ'ব বা জীৱনত বাধা বিঘিনি পাৰ হৈ বা যাবই নোৱাৰিব, এনেধৰণৰ কোনো কথা নাথাকে। স্বনামধন্য ব্যক্তিসকল যেনেকৈ জৱাহৰলাল নেহেৰু, ইন্দিৰা গান্ধী, শচীন তেণ্ডুলকাৰ, চৰ্দাৰ বল্লভভাই পেটেল, এই ধৰণৰ স্বনামধন্য ব্যক্তিসকলৰ জন্মগোষ্ঠীটো এই কালসৰ্পযোগ আছিল। কিন্তু তেওঁলোকৰ নিজস্ব অধ্যাৱসায় আৰু নিজস্ব প্ৰতিকাৰ বা এই ধৰণৰ বিষয়খিনিৰ কাৰণেই বা তেওঁলোকে হয়তো এই ধৰণৰ নিৰৱচ্ছিন্ন সাধনাৰ ফলত তেওঁলোকে স্বনামধন্য বা নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে। গতিকে এনেকুৱা নহয় যে কালসৰ্পযোগ থাকিলেই যে মানুহ এজনৰ বেয়া হ'ব, কালসৰ্পযোগ থাকিলেই যে মানুহজনে বাধা বিঘিনিতেই ৰ'ব, তেনেকুৱা নহয়। ইয়াৰ প্ৰতিকাৰ আছে। এই প্ৰতিকাৰসমূহ এনেধৰণৰ। প্ৰথম প্ৰতিকাৰ আমি এনেধৰণে কৰিব পাৰোঁ। যদি 12 বছৰৰ ভিতৰত যদি এটা শিশুৰ কালসৰ্পযোগৰ প্ৰতিকাৰ কেনেধৰণে কৰিব লাগে বা যদি কিবা কাৰণ 12 বছৰৰ ভিতৰত কৰিব নোৱাৰে তাৰ পিছতো এই ধৰণৰ প্ৰতিকাৰখিনি কৰা দেখা যায় বা কৰিব পাৰি। প্ৰথম কথা, সেই জাতক জাতিকাসকলে যিসকলৰ জন্মগোষ্ঠীত কালসৰ্পযোগ নিৰ্ধাৰিত হৈছে বা কালসৰ্পযোগ সূচিত হৈছে, সেইসকল জাতক জাতিকাই ব্ৰহ্ম মুহূৰ্ততে উঠি পূব দিশত স্নান কৰিব লাগে। ব্ৰহ্ম মুহূৰ্তত উঠি পূব দিশত স্নান কৰিব লাগে আৰু জলাভিষেক কৰিব লাগে পানীতেই, অৰ্থাৎ পানী লৈ পেলাই পানীতেই পানী পেলাই দিব লাগে বা জলাভিষেক কৰিব লাগে আৰু তিনিবাৰ মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, এই মন্ত্ৰ জপ কৰিব লাগে। আৰু দ্বিতীয় ৰেমেডি হৈছে বা দ্বিতীয় প্ৰতিকাৰ হৈছে, যদি পিতৃ মাতৃ জীৱিত অৱস্থাত থাকে সেই জাতক জাতিসকলে ব্ৰহ্ম মুহূৰ্তত উঠি পিতৃ মাতৃৰ চৰণ চুই সেৱা ল'ব লাগে। আৰু যিসকলৰ পিতৃ মাতৃ নাই, বিয়োগ হৈছে, সেইসকলে পিতৃ মাতৃৰ ফটোত চৰণ চুই সেৱা ল'ব লাগে। 3 নম্বৰ প্ৰতিকাৰ হৈছে শনিবাৰ আৰু মঙলবাৰৰ দিনত হনুমান চালিচা বা হনুমান পূজা বা হনুমান মন্দিৰত গৈ নিৰ্দিষ্ট বিধি ব্যৱস্থাৰে পূজা কৰিব লাগে। আৰু হনুমান চালিচা ঘৰত হ'লেও হনুমান চালিচা চাব লাগে। আৰু চতুৰ্থ নিৰাময় বা প্ৰতিকাৰৰ ব্যৱস্থা হৈছে নাগ পঞ্চমীৰ দিনাখন এযোৰ ৰূপৰ সাপ লৈ গৈ গাখীৰ সহ নাগ পঞ্চমী মন্দিৰত বা নাগ পঞ্চমীৰ উৎসৰ্গা কৰি সেই ৰূপৰ সাপ পূজা কৰি উৎসৰ্গা কৰিব লাগে। আৰু পঞ্চম ৰেমেডি হৈছে শিৱ পূজাৰ দিনাখন পঞ্চমুখী ৰুদ্ৰাক্ষ। আমি সকলোৱে জানো পঞ্চমুখী ৰুদ্ৰাক্ষ বজাৰত সহজতে পোৱা যায়। আৰু সেই পঞ্চমুখী ৰুদ্ৰাক্ষ 5টা এখন ৰঙা কাপোৰত বান্ধি শিৱ মন্দিৰত শিৱ পূজাৰ দিনাখন উৎসৰ্গা কৰিব লাগে। আৰু একেবাৰে শেষৰ প্ৰতিকাৰ হৈছে শুৱনি কোঠাত কালসৰ্প যোগ সূচিত হোৱা জাতক জাতিকাসকলে তেওঁলোকে শোৱা শুৱনি কোঠাত ৰঙা ৰঙৰ বিচনা চাদৰ বা ৰঙা ৰঙৰ পৰ্দা ইত্যাদিবিলাক ব্যৱহাৰ কৰিব লাগে। আৰু এই ধৰণৰ প্ৰতিকাৰ ব্যৱস্থা কৰিলে কালসৰ্পযোগৰ দোষ নিৰাময় হ'ব বা প্ৰতিকাৰ হ'ব আৰু ধুপকটিপে উন্নতি কৰিব পাৰিব। আৰু জেনেৰেলি আমি দেখিছোঁ যে এই 12বিধ কালসৰ্পযোগে মানুহৰ জীৱনত উন্নতিত বাধা কৰি আহিছে, চাকৰি বাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা কৰি আহিছে, জাতিকাসকলৰ ক্ষেত্ৰত বিয়া বাৰুৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰি আহিছে বা জাতক জাতিকাসকলে কোনো কাৰণতেই কোনো কাম পূৰ্ণাংগ কৰিব পৰা নাই, সদায় আধৰুৱা কামৰ মাজত সীমাবদ্ধ হৈ থাকিবলগীয়া হৈছে। গতিকে এই ধৰণৰ প্ৰতিকাৰ বা এই ধৰণৰ নিৰাময়ৰ ব্যৱস্থা কৰিলে তেওঁলোকে ধুপকটিপে উন্নতি কৰিব পাৰিব। আৰু
আমি পুনৰ কৈছোঁ যে নাগ পঞ্চমীৰ দিনাখন অৰ্থাৎ অহা শাওণ মাহৰ 9 তাৰিখে নাগ পঞ্চমীৰ দিন সূচিত হৈছে আৰু শাওণ মাহৰ 9 তাৰিখৰ এই নাগ পঞ্চমীৰ দিনাখন ৰূপৰ দুডাল সাপ গাখীৰসহ নাগ পঞ্চমী মন্দিৰত গৈ পূজা কৰিব লাগে আৰু তাতে সেই নাগ পঞ্চমী বা সেই ৰূপৰ সাপ দুডাল নাগ পঞ্চমী মন্দিৰত পূজা কৰি লৈ আহি এটা বুৱতী নদীত উটুৱাই দিব লাগে। গতিকে এই ধৰণৰ প্ৰতিকাৰ ব্যৱস্থা কৰক। এই ধৰণৰ প্ৰতিকাৰ ব্যৱস্থা কৰিলে কালসৰ্প যোগ থকা জাতক জাতিকাসকলে নিৰাময় পাব, তেওঁলোকৰ জীৱনত উন্নতি হ'ব। সদশেষত এটা বিনম্ৰ অনুৰোধ যে মোৰ এই চেনেলটোৰ কাৰণে বা মোৰ এই চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমি আবেদন জনাইছোঁ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আৰু বন্ধুবৰ্গৰ ওচৰলৈ লৈ যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সদশেষত সকলোৰে মংগলময় আৰু শুভ কামনাৰে ধন্যবাদ।